শ্ৰোতা বন্ধু, আপোনালোকলৈ বুলি আগবঢ়াইছোঁ সাহিত্যশ্ৰী ডক্টৰ সীমা কাশ্যপৰ দ্বিতীয়খন উপন্যাস ভালপোৱাৰ ৰূপকথাৰ ধাৰাবাহিক পাঠ। এয়া প্ৰথম খণ্ড। ৰূপ খৰধৰকৈ কোৱা, স্কুললৈ যাব লাগিব নহয়। দেৰি হ'লে কিন্তু আজি আকৌ পিটন খাব লাগিব। চোৱাচোন চোৱা বা কেনেকৈ সাজু হৈছে। সুলগ্নাই কয়, নাই, মই তোমাৰ লগত স্কুললৈ যাম। স্কুল বাছত উঠি মোক ভাল নালাগে। তুমি দেউতাক কোৱা মোক স্কুলৰ পৰা আনিবলৈ, নহ'লে মই স্কুললৈ নাযাওঁ। চিঞৰি উঠিল ৰূপায়ণ। সুলগ্নাই আৰু পলম নকৰে, ছোৱালীজনীক সাজু কৰি স্কুল বাছত দিয়ে। তাৰ পাছত ঘৰলৈ আহি এটা হুমুনিয়াহ কাঢ়ি পুত্ৰৰ ওচৰলৈ গ'ল। ৰূপে নিজৰ ইলেক্ট্ৰনিক গাড়ীখন লিৰিকি বিদাৰি কিবা এটা আৱিষ্কাৰ কৰিবলৈ চেষ্টা কৰি আছিল। ৰূপ মাই ডিয়াৰ, ইয়ালৈ আহা। চাওঁ বাকীখিনি খাওঁ। ৰূপ ভাল ল'ৰা নহয় নেকি? ৰূপ ডাঙৰ হৈছে। ৰূপে মাকক বুজি পায় আৰু ভালো পায়। বাছত যোৱাটোহে ভাল নেকি? সুলগ্নাৰ কথাত ৰূপে মাত দিলে আৰু টপৰাই মান্তি হ'ল। সুলগ্নাই ল'ৰাটোক কোলাত লৈ গ'ল। ৰূপে মাকৰ কথা শুনিব, খৰধৰকৈ খাব আৰু মাকৰ লগত স্কুললৈ যাব। কষ্ট কৰি পঢ়িবা দেই শুন। ৰূপটো এতিয়া ডাঙৰ ল'ৰা। হাঁহি হাঁহি বাকী খাদ্যখিনি খাই সি। সুলগ্নাৰ ওঠেৰে হাঁহি এটা সৰকি যায়। ল'ৰাটো হয়তো অলপ জেদী হ'ব পাৰে, কিন্তু মাকক ভাল পোৱাৰ কথা ক'লে সকলো কথা এটা বাক্যতে মান্তি হয়। পুত্ৰক খৰধৰকৈ সাজু কৰি নিজেও সেউজীয়া ৰঙৰ শাৰী পিন্ধি তাৰ পিছত চুলিত ক্লিপ এটা লৈ ৰূপৰ হাতখন ধৰি স্কুললৈ ওলাই যায়। সুলগ্না আৰু ৰূপে বাটত টেক্সি এখনত বহিলে। ৰূপে মুখৰ ওপৰত দুইখন হাত ভাঁজ কৰি খিৰিকীৰ বাহিৰলৈ চাই আছে। হঠাৎ মাকৰ ওচৰ চাপি আহি ৰূপে ক'লে, বাৰু মা, তুমি মোক খুৱাই দিলা। তুমিতো খোৱা নাই। নাখালে তুমি সন্ধিয়ালৈ সোমা কেনেকৈ? তাৰ টিফিনৰ পৰা বিস্কুট দুটা সুলগ্নাক দি আকৌ ক'লে, মা, তুমি বিস্কুট কেইটা বা ছোৱালীৰ দৰে খাই দিয়া, নহ'লে ৰূপৰ বৰ খং উঠিব। হয় নেকি? বাৰু মই খাই দিলোঁ চোৱা। ল'ৰাটোৰ হাতৰ পৰা বিস্কুট এটা লৈ সুলগ্নাই খাই ক'লে, স্কুল পাই সুলগ্নাই ল'ৰাটোক নমাই দি ক'লে, টিউশ্যন ক্লাছো আৰম্ভ হ'ব নহয়। মায়ে লৈ আহিব। সাৱধানে ঘৰলৈ আহিবা। মা ঘৰৰ গেটৰ সন্মুখতে ৰৈ থাকিব দেই। স্কুল বাছৰ ল'ৰাজনক কৈ আকৌ টেক্সিত উঠিল তাই। সুলগ্না টেক্সিত উঠি সুজিতক ফোন কৰে। সুজিতে ফোন ৰিচিভ নকৰে। সুলগ্নাই হাঁহি এটা মাৰি ফোনটো কাটি দিলে। তেনেতে হঠাৎ তাইৰ ফোনটো আকৌ বাজি উঠিল। সুজিতে ফোন কৰিছে। কি কথা আছে? বুজি পোৱা নাই নেকি মই কামত আছো? কিয় ফোন কৰি আছা? খংটো ডিঙিলৈ উজাই আহিছিল, কিন্তু এতিয়া তাই টেক্সি এখনত বহি আছে। ভদ্ৰ মানুহৰ সন্মুখত খং উজাৰি ড্ৰাইভাৰৰ আগত নিজকে হাস্যকৰ যেন দেখুৱাব নোৱাৰে তাই। লাহে লাহে কথা কোৱা সুজিত।
মই এইটো কাৰণতে তোমাক ফোন কৰিলোঁ যে তুমি আজি ৰূপৰ টিউটৰৰ লগত কথা পাতিবলৈ যাবা। যদি তুমি নোযোৱা তেনেহ'লে ময়েই যাম। তোমাৰ লগত ঘনিষ্ঠতাৰ কথা পতাৰ মোৰ কোনো ধৰণৰ ইচ্ছা নাই। সুলগ্নাই খুব ধীৰ মাতেৰে কথাবোৰ ক'লে। মোৰ এইখিনি সময় মূল্যৱান। ল'ৰাৰ সকলো খৰচ দায়িত্ব মোৰেই। এই সৰু দায়িত্বটো তুমি ল'ব নোৱাৰানে? এইটোৰ বাবে মোক মাতিছা? দিয়া ফোন কাটা। এইবোৰ মোৰ দ্বাৰা নহ'ব। সুলগ্নাই ফোন কাটিবলগীয়া নহ'ল। সুজিতে নিজেই থৈ দিলে। সুলগ্নাই আৰু কথা নাপাতিলে। ঘৰলৈ আহি আকৌ ঘৰৰ কামত মনোনিৱেশ কৰে। সুলগ্নাই খৰধৰকৈ গাটো ধুই ল'লে। সুজিতৰ হোতা মাতটো তাইৰ কাণত বাৰে বাৰে প্ৰতিধ্বনিত হয়। আজিও কিয় তেওঁৰ ব্যৱহাৰে সুলগ্নাক ইমান কষ্ট দিয়ে? কোনে জানে? সুজিতৰ এই ব্যৱহাৰ নতুন কথা নহয়। মানুহ অভ্যাসৰ দাস। অৱশ্যে সুজিতৰ এই আচৰণত তাই ভিতৰি ভিতৰি অকলশৰীয়া হৈ পৰে। ধূপ চাকি জ্বলাই সুলগ্না ৰন্ধা বঢ়াত লাগিল। ৰন্ধা শেষ হোৱালৈ যথেষ্ট দেৰিয়েই হৈ গ'ল। সুলগ্নাই ৰাতিৰ আহাৰৰ বাবেই যথেষ্টখিনি আগবঢ়াই থ'লে। পুৱাৰে পৰা তাইৰ ভোক লাগিছিল। গোটেই দিনটো দৌৰাৰ পিছত পেটৰ ভোক পেটতে মৰি গৈছে। ৰূপৰ টিফিনৰ পৰা এটা বিস্কুট খাইছিল। তাৰপিছত দিনটো তাই একো খাবলৈ সময় নেপালে। দুপৰীয়া 2 বজাত ৰূপৰ স্কুল ছুটি। সুলগ্নাই ল'ৰাৰ বাবে অপেক্ষা কৰে। সুজিতে খাইছেনে নাই সেই কথা জানিবলৈ মন যায় সুলগ্নাৰ। কিন্তু তাৰ ৰুক্ষ আচৰণ আৰু বাক্যই তাইক বহুত কষ্ট দিয়ে। বিশেষকৈ ল'ৰা ছোৱালী দুটাৰ সন্মুখত সুজিতে ডাঙৰকৈ কথা ক'লেই সুলগ্নাই ভয় খায়। সেই পৰাপক্ষত তাই তাক এৰাই চলে। চিন্তা হয়। স্কুল বাছ চালকে যেতিয়া ৰূপক ঘৰৰ গেটলৈ লৈ গ'ল, সুলগ্নাই দেখিলে ৰূপৰ আঁঠু ৰঙা হৈ পৰিছে। ৰূপ, ক'ৰবালৈ গৈছিলা নেকি? আকৌ দুষ্টামি কৰিলা নেকি? সুলগ্নাই সুধিলে। মা, তোক দুখ পাইছোঁ। কান্দি কান্দি চোফাত বহি ৰূপে কয়, ৰ'বা, প্ৰথমে ইউনিফৰ্ম খুলি ফ্ৰেছ হৈ লোৱা। মই ঔষধ লগাই আছোঁ। ৰূপক খৰধৰকৈ সতেজ কৰি লৈ ঔষধ লগাই দিলে। ৰূপে সুধিলে, মা, মোক পঢ়ি যোৱাৰ বাবে খং উঠিছে নেকি? তুমি পৰি গ'লা। তোমাৰহে কষ্ট হৈছে। তুমি কষ্ট পাইছা। এতিয়া ভাত খাওঁ ব'লা। সুলগ্নাই অলপ চিৰিয়াছ মাতেৰেই ক'লে। ৰূপো চিৰিয়াছ হৈ পৰে। মাকলৈ চাই সি ক'লে, মা, দেউতাক ফোন কৰিবানে? মই পঢ়িছোঁ। দেউতাক কোৱাচোন। দেউতাই বৰ দুখ পাব। দেউতাই মোক ফোনত মৰম কৰিব আৰু মোৰ বিষো ভাল হ'ব। খুৱাই থাকোঁতে সুলগ্না ৰৈ যায়। সুজিতৰ অহংকাৰী আচৰণে ল'ৰাটোৰ মনটো বেয়া কৰি পেলাব। থাকক, ল'ৰাটোকে কিবা এটা বুজাই মেনেজ কৰিব লাগিব। ৰূপটো ডাঙৰ ল'ৰা। গতিকে এই সৰু সৰু কথাবোৰেৰে দেউতাক অশান্তি নকৰিবা দেই শুন। কাৰণ দেউতা অফিচত আছে, কামত ব্যস্ত। এতিয়া দেউতাক কোনোবাই অশান্তি দিয়ে নেকি? সুলগ্নাই বুজাই দিয়ে। ৰূপে সকলো কথা বুজি পায়, শুনি থাকে। ঠিক আছে, দেউতা ঘৰলৈ উভতি আহিলেই ক'ম। সুলগ্নাৰ হঠাৎ মূৰ ঘূৰোৱা যেন লাগিল। ৰাতিপুৱাৰ পৰা একো খোৱা নাই তাই। এচিডিটি আছে, কিন্তু মূৰটো কিয় ঘূৰাই আছে?
ৰূপৰ ফুট প্লেটখন এৰি সুলগ্না বাথৰুমলৈ গ'ল। তাই বমি কৰিলে। প্ৰিয় শ্ৰোতা বন্ধু, আপোনালোকে ইতিমধ্যে উপভোগ কৰিলে ভালপোৱাৰ ৰূপকথাৰ প্ৰথমটি খণ্ড। এই খণ্ডত চৰিত্ৰসমূহ ৰূপায়ণ কৰিছে সুলগ্নাৰ চৰিত্ৰত ডক্টৰ হিমা কাশ্যপ, সুজিতৰ চৰিত্ৰত মণিমুগ্ধ ৰাজকোঁৱৰ, ৰূপৰ চৰিত্ৰত নিখিল ভৰালী আৰু কাহিনীভাগৰ সূত্ৰধাৰ ভাৰ্গৱী নাথ। পুনৰ লগ পাম পৰৱৰ্তী খণ্ডত। আজিলৈ ইমানেই। ধন্যবাদ।